অক্সিজেন নাথাকিলে আঁচনিলৈ জানো জীয়াই থাকিব পাৰি? চৰকাৰে তেতিয়া ক'ব পাৰে কিবা কিবি হয়তো আঁচনি উলিয়াব, কিন্তু সেই আঁচনিৰ দ্বাৰাতো মানুহ জীয়াই থাকিব নোৱাৰিব। যিহেতু গছেই নাথাকিব, মানুহ ক'ৰ পৰা জীয়াই থাকিব? অক্সিজেনৰ বাকচ লৈ ঘূৰিবলগীয়া অৱস্থা হ'ব নেকি এইখন অসমত? জীয়াই থকাৰ অৱস্থা নোহোৱা হ'ব আৰু কেইদিনমানৰ পিছত মানুহে অক্সিজেনৰ বাকচ লৈ ঘূৰিব লাগিব। বৰ্তমান মোদীৰ আহ্বান পেট্ৰল ডিজেলৰ ব্যৱহাৰ হ্ৰাস কৰা। হয়তো আৰু কেইবছৰমানৰ পাছত নৰেন্দ্ৰ মোদীয়ে ক'ব যে আপোনালোকে অক্সিজেন কমকৈ লওক। মোদী ডাঙৰে এতিয়া আহ্বান কৰিছে যে বস্তু কমকৈ কিনক বা পেট্ৰল ডিজেলৰ খৰচ কমকৈ কৰক। হয়তো আৰু কেইবছৰমানৰ পিছত ক'ব লাগিব যে আপোনালোকে অক্সিজেন কমকৈ লওক। এয়া হৈছে দীপৰ বিলৰ ছবি। পক্ষীৰ মাতত বতাহে বিলৰ পানীৰ সৈতে কথা পাতি উৰুৱাই লৈ অহা পূৰ্বৰ সেই বতাহজাক যেন এতিয়া আৰু পাবলৈ নাই। নাই কোনো পৰ্যটক, নাই কোনো পক্ষীৰ কোলাহল। আছে মাথো নীৰৱে হাত ভৰি চিঙা শুই থকা এইসমূহ গছৰ টুকুৰাহে মাথো। দীপৰ বিলৰ এই ভয়াৱহ পৰিস্থিতিৰ পিছতো গছ ৰক্ষা কৰিবলৈ ওলাই নাহিল সাধাৰণ জনতা। ৰেপি ৰেপি প্ৰকাণ্ড বুলডজাৰ লগাই এফালৰ পৰা বগৰাই দিয়া হ'ল দীপৰ বিলৰ হাওঁফাওঁ স্বৰূপ এইসমূহ গছ। এনেধৰণৰ কাৰ্যক লৈ যদি আমি অলপ অতীতলৈ ঘূৰি যাওঁ, তেন্তে আমি বিচাৰি পাওঁ এটা আন্দোলনৰ কথা, যিয়ে প্ৰকৃতি প্ৰেমৰ এক সুন্দৰ নিদৰ্শন। যেতিয়া চৰকাৰৰ যিকোনো কাৰ্য বা সিদ্ধান্ত জনসাধাৰণৰ হিতৰ বিপৰীত দিশে যায়, তেতিয়াই জনতাই চৰকাৰৰ বিৰুদ্ধে মূৰ দাঙি উঠে আৰু প্ৰতিবাদমুখৰ হৈ পৰে বা জনসাধাৰণে চৰকাৰৰ বিপক্ষে প্ৰতিবাদ গঢ়ি তোলে। ভাৰতৰ স্বাধীনতাৰ পৰা বৰ্তমানলৈকে এনে বহু আন্দোলন সংঘটিত হৈ গৈছে। এই আন্দোলনসমূহৰ ভিতৰত বিংশ শতিকাত সমগ্ৰ ভাৰততে জোৱাৰ সৃষ্টি কৰা এটা অন্যতম আন্দোলন হৈছে চিপকো আন্দোলন। চিপকো আন্দোলনে কেৱল ভাৰততেই নহয়, সমগ্ৰ বিশ্বতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল। চিপকো আন্দোলনে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল। চিপকো আন্দোলন বন সংৰক্ষণ সম্পৰ্কে সজাগতা সৃষ্টি কৰিবলৈ আৰম্ভ হৈছিল আৰু কালক্ৰমত ই এক সামগ্ৰিক পৰিৱেশ আন্দোলনলৈ বিকশিত হৈছিল। 1973 চনত ভাৰত চৰকাৰে যেতিয়া DGSSক খেতিৰ সঁজুলি তৈয়াৰ কৰিবৰ বাবে 10জোপা গছ ব্যৱহাৰ কৰিবলৈ অনুমতি প্ৰদান কৰা নাছিল, কিন্তু একে সময়তে চৰকাৰে তেতিয়া এটা ক্ৰীড়া সামগ্ৰী নিৰ্মাণ কৰা কোম্পানী চাইমন কোম্পানীক টেনিছ ৰেকেট নিৰ্মাণ কৰিবলৈ 300জোপা গছ ব্যৱহাৰ কৰিবলৈ অনুমোদন জনাইছিল। এই বিষয়ে জ্ঞাত হৈ DGSS আৰু স্থানীয় গাঁওবাসী উত্তেজিত হৈ পৰিল। যেতিয়া অলকানন্দা নদীৰ পাৰৰ মণ্ডল নামৰ গাঁৱত চাইমন কোম্পানীৰ কৰ্মচাৰীসকলে 300জোপা গছ কাটিবলৈ আহিছিল, তেতিয়া শ শ গাঁওবাসীয়ে প্ৰতিবাদ, সংগীত, শ্লোগানৰ জৰিয়তে অৰণ্যত এই লোকসকলৰ প্ৰৱেশাধিকাৰ বন্ধ কৰি দিছিল। 1973 চনৰ 24 এপ্ৰিলত এই ঘটনাটোকে মুখ্যতঃ চিপকো আন্দোলনৰ প্ৰথম ঘটনা বুলি গণ্য কৰা হয়। কিন্তু আচৰিত নহয়নে, দীপৰ বিলৰ শ শ গছ মিনিটতে শেষ। তথাপিও আজিও নিমাতী কন্যাৰ দৰে হৈ ৰ'ল প্ৰকৃতিপ্ৰেমী দল সংগঠনৰ ভূমিকা। কাৰো সাৰ সুৰ নাই, চৰকাৰলৈ নাই কোনো প্ৰবল দাবী। সেউজীয়া পৰিৱেশ আজি টকলা। দীপৰ বিলৰ পাৰৰ নীৰৱ উচুপনি আজি শুনিব কোনে? হেৰাই গ'ল হাজাৰ হাজাৰ পক্ষীৰ সেই মৰমৰ সজাটো বা ঘৰখন। এই চাইনবোৰ্ডখন দেখিছে, এয়া হৈছে দীপৰ বিলত থকা এলিফেণ্ট কৰিডৰ। আৰু এই এলিভেটেড কৰিডৰ, এই দীপৰ বিলৰ মাজেৰে যাব এটা এলিভেটেড কৰিডৰ, আৰু যাৰ বাবে কিন্তু এতিয়া বন বিভাগৰ সহযোগত ৰেল বিভাগে ইতিমধ্যে যি এলিভেটেড কৰিডৰ, সেই এলিভেটেড কৰিডৰ কাম আৰম্ভ কৰিছে। আৰু সেই কামৰ বাবে প্ৰথম যি এই চৰকাৰখনে প্ৰথম হাতত যি কাম লৈছে, সেই কাম হৈছে গছ কটা পৰ্ব। আৰু যাৰ বাবে আজি দীপৰ বিলৰ যি সৌন্দৰ্য, দীপৰ বিলত যিসমূহে আজি ইয়াৰ পূৰ্বে যিসমূহে জিৰণি ল'বলৈ আহিছিল, নাইবা দীপৰ বিলৰ সৌন্দৰ্য মনোমোহা যি সৌন্দৰ্য উপভোগ কৰিবলৈ আহিছিল, সেইসকলে কিন্তু সেই সৌন্দৰ্য উপভোগ কৰিবলৈ এতিয়া নাপাব। কিয়নো আপোনালোকে দেখিছে, ইয়াৰ যিসমূহ শ শ গছ, দীপৰ বিলৰ পাৰত থকা যিসমূহ গছ আছিলে, সেই গছসমূহ ইতিমধ্যে কাটি পেলোৱা হৈছে। কিয়নো ইয়াত
এলিভেটেড কৰিডৰ নিৰ্মাণ কৰা হ'ব আৰু সেই এলিভেটেড কৰিডৰ নিৰ্মাণ কৰাৰ বাবেই যাৰ ফলত এতিয়া এইসমূহ গছ এতিয়া বলিৰ কথা হ'ব লগা হৈছে কিয়নো এইসমূহ গছ থকাৰ বাবে সেই এলিভেটেড কৰিডৰ নিৰ্মাণত হয়তো ব্যাঘাত জন্মিব পাৰে সেইবাবে এই চৰকাৰখনে এনেধৰণৰ প্ৰায় ৮০তকৈ ওপৰত শ গছ কাটি দিছে এনেকৈ লঠঙা কৰি পেলাইছে দীপৰ বিলৰ কাষত যিসমূহ গছ আছিলে প্ৰায় ৮০তকৈ অধিক গছ ইতিমধ্যে কাটি পেলোৱা হৈছে এলিভেটেড কৰিডৰ নামত প্ৰায় ১৪০০ কোটিৰ ব্যয় সাপেক্ষে এই প্ৰকল্প নিৰ্মাণ কৰা হ'ব আৰু এই দীপৰ বিলতেই যি হাতী আৰু ৰেলৰ মাজত যি সংঘাত হয় সেই সংঘাত দূৰ কৰিবৰ বাবেই কিন্তু এইসমূহ গছ বলি হ'ব লগা হৈছে শ বছৰ থকা এই গছজোপাই কিন্তু নিমাতে আজি এনেধৰণৰ শুই পৰিব লগা হৈছে পথৰ কাষত এনেধৰণৰ লঠঙা পৰিৱেশত আজি দীপৰ বিলৰ যিসমূহ স্থানীয় বাসিন্দা আছে তেখেতসকলে আগন্তুক কিছু বছৰ পিছত কিন্তু জমৰ যাতনাৰ ভোগাৰ পূৰ্ণ আশংকা আছে কিয়নো এই দীপৰ বিল কেৱল এটা বিল নহয় ই হৈছে গুৱাহাটী মহানগৰীৰ হাওঁফাওঁ স্বৰূপ আৰু আজি এই দীপৰ বিলৰ গছসমূহে কিন্তু আজি নিজকেই সেই উশাহ বিচাৰি আজি হাবাথুৰি খাব লগা হৈছে কিয়নো চৰকাৰে যি এলিভেটেড কৰিডৰ নামত আজি প্ৰায় ৮০ জোপাতকৈ অধিক গছ কাটি দিছে মোৰ সৈতে বৰ্তমান আছে দীপৰ বিল সুৰক্ষা মঞ্চৰ সম্পাদক প্ৰমোদ কলিতা আৰু তেখেতৰ ওচৰলৈ আমি আহিছোঁ আৰু তেখেতৰ পৰা জানিব বিচাৰিম যে আচলতে তেখেত এই যি দীপৰ বিল সুৰক্ষা মঞ্চৰ লগত ঐতিহ্যৰে পৰা জড়িত হৈ আছে আৰু তেখেতৰ চকুৰ সন্মুখতেই বহুকেইজোপা গছ ইতিমধ্যে এলিভেটেড কৰিডৰ নামত কাটি দিয়া হৈছে নাইবা ৮০ জোপা গছ ইতিমধ্যে কাটি পেলোৱা হৈছে আৰু যাৰ বাবদ কিন্তু এই দীপৰ বিল সুৰক্ষা মঞ্চই নহয় কেৱল এজন এই দীপৰ বিলৰ স্থানীয় বাসিন্দা হিচাপে কিন্তু তেখেতসকলে বহুখিনি ক্ষতিৰ নাইবা ভৱিষ্যতে তেখেতসকলে যি এক জমৰ যাতনা ভোগাৰ ভৱিষ্যতৰ সেয়া এটা আশংকাই দেখা দিছে যাৰ বাবদ আমি আজি তেখেতৰ ওচৰলৈ আহিছোঁ তেখেতেনো কিনো কয় যিহেতু আপুনি দীপৰ বিল সুৰক্ষা মঞ্চৰ সম্পাদক আৰু আপুনি হয়তো এই প্ৰকৃতিৰ লগতেই হয়তো ডাঙৰ দীঘল হৈছে নাইবা জড়িত হৈ আছিল এই এতিয়া এলিভেটেড কৰিডৰ নামত কিন্তু ৮০ জোপা গছ ইতিমধ্যে কাটি পেলোৱা হৈছে তাৰ বাবদ কেনেধৰণৰ দীপৰ বিলৰ বাসিন্দাৰ কেনেধৰণৰ ক্ষয়ক্ষতি হ'ব নাইবা দীপৰ বিলত যিসমূহ জীৱ জন্তু নাইবা যিসমূহ পৰিভূমি চৰাই আহে বিভিন্ন স্থানৰ পৰা অসমৰ বিভিন্ন ঠাইৰ পৰা পৰ্যটকসমূহ আহে দীপৰ বিলৰ সৌন্দৰ্য মনোমোহা সৌন্দৰ্য উপভোগ কৰিবলৈ কিন্তু এতিয়া যি অৱস্থা দেখিছে সেয়া হয়তো তাক লৈ কি ক'ব আপুনি নাই এতিয়া চাওক এতিয়া দুটা বস্তু আছে এটা হ'ল এলিভেটেড কৰিডৰটো মানে যিটো নিৰ্মাণ কৰিব গৈছে সেইটো আমি ৱেলকাম জনাইছোঁ কিন্তু এলিভেটেড কৰিডৰ নিৰ্মাণ কৰিব যাওঁতে যি ধৰণে গছ কাটিছে সেইটো আমি প্ৰতিবাদ কৰিছোঁ মানে কথাটো এনেকুৱা মানে যিটো প্ৰথম ৰেলৱে ট্ৰেকটো 1989 প্ৰথম ফাইনেলাইজ হৈছিলে 1991 পৰা ধৰ এই কামটো ষ্টাৰ্ট হৈছিলে 1991 যেতিয়া কাম ষ্টাৰ্ট হৈছিলে এই যিটো পৰ্চন আজি গছ কটা গৈছে এই পৰ্চনটো আছিলে ৰাণী সংৰক্ষিত বনাঞ্চলৰ দীপৰ বিলৰ একেলগে গাতে লাগি থাকে একেলগে সংযোগ হৈ আছিলে যেতিয়া সেই ৰেলৱে ট্ৰেকটো গুচি গ'ল তেতিয়া মানে দীপৰ বিল আৰু ৰাণী সংৰক্ষিত বনাঞ্চল দুটা ভাগত ভাগ হৈ গ'ল আৰু পৰৱৰ্তী সময়ত কি হ'ল এই যিটো ৰেলৱে ট্ৰেকত পোনতাকৈ হাতীৰ মৃত্যু হ'ল বা অসংখ্য জীৱ জন্তুৰ মানে মৃত্যু ৰেগুলাৰ হৈয়ে থাকে তাৰ পাছতো আকৌ কি হ'ল মানে 2018ত তেখেতসকলে আকৌ এইটো ৰেলপথটো মানে ডাবল কৰিব বিচাৰিলে যদি এটা ৰেলৱে ট্ৰেকতে ইমানখিনি ক্ষয়ক্ষতি হ'ল আকৌ যদি ডাবল কৰে সেইটো বিভিন্ন সময়ত আমি প্ৰতিবাদ কৰিলোঁ প্ৰতিবাদ কৰাৰ পাছত এইটো মহামান্য মানে যিটো সেউজ ন্যায়াধিকৰণ আছে সেউজ ন্যায়াধিকৰণটো মানে এইটো গ'ল যোৱাৰ পাছত মানে এটা আল্টিমেট চলিউশ্যন কি এলিভেটেড কৰিডৰ এটা হ'ব লাগে তো এলিভেটেড কৰিডৰটো হোৱাৰ পাছত কি হৈছে এতিয়া মানে এই যি ধৰণে গছখিনি কাটিছে আজি এলিভেটেড কৰিডৰৰ নামত যধে মধে গছখিনি কটা হৈছে আৰু মই যেতিয়া RTI কৰিছিলোঁ যিটো এনভাইৰনমেণ্টেল ক্লিয়াৰেঞ্চ তেখেতসকলে মানে যিটো ডেপুটি ইন্সপেক্টৰ জেনেৰেল অফ ফৰেষ্টৰ ফালৰ পৰা যিখন এপ্ৰুভেল দিছিলে তাত মানে টাৰ্ম এণ্ড কণ্ডিশ্যনৰ ভিতৰত এটা আছিলে যে মেক্সিমাম নাম্বাৰ অফ মানে ট্ৰিজ মানে কি এক্সপ্ল'ৰ কৰিব দিছিলে যে যাতে ট্ৰেন্সলোকেট কৰিব পাৰে আৰু ট্ৰেন্সলোকেট মানে কি একদম অতিপাত নোৱাৰিলে গছ এডাল কাটাৰ মানে কৰিছিল কিন্তু তাৰ বিপৰীতে আমি ইয়াত দেখিছোঁ কি গছসমূহ খালি কাটি গৈছে ট্ৰেন্সলোকেশ্যনৰ কোনো কথা আহি পৰা নাই আৰু এইটো সম্ভৱতঃ কি হৈছে তেখেতসকলে এটা সুবিধা লৈছে কাৰণ যিখিনি গছ মানে কাটিছে সেইখিনি 89 যেতিয়া ৰেলৱে ট্ৰেকটো গৈছিলে তেতিয়াই মানে অধিগ্ৰহণ কৰাৰ মানে মাটি আছিলে তো আমাৰ কথাটো হ'ল কি
মাটি যিয়ে নহওক পৰিৱেশৰ যি এই সৌন্দৰ্য বা এই দীপৰ বিলৰ যিখিনি হেৰি আছিলে তো সেই কথাখিনিকে তেখেতসকলে অলপ গুৰুত্ব সহকাৰে লৈ বহু গছ হয়তো সৰু আছিলে সৰু সৰু গছবিলাকো কাটি দিছে সেইবিলাক ট্ৰেন্সলোকেট কৰিব পাৰিলে হয় মানে এই যিটো ইম্পেক্টটো মিনিমাইজ কৰিব পাৰিলে হয় কিন্তু সদিচ্ছাৰ অভাৱৰ কাৰণে বন বিভাগে হওক বা ৰেলৱে কনষ্ট্ৰাকশ্যন যিটো ৰেলৱে NF ৰেলৱেৰ বিভাগীয় কৰ্তৃপক্ষই হওক মানে কোনো ধৰণৰ দয়া মৰম নোহোৱাকৈ এক চাইডৰ পৰা গছবিলাক কাটি ক্লিয়াৰ কৰি লৈছে আগে তো সেইটো আমি ধিক্কাৰ জনাইছোঁ আৰু আমি এতিয়াও কৈছোঁ আৰু যদি গছ কাটে ইয়াৰ বাহিৰত তো তেতিয়াহ'লে তেখেতসকলে এইবাৰ কিন্তু প্ৰতিবাদৰ সন্মুখীন হ'ব যিখিনি গছ আছে ধৰ তেখেতসকলে ইয়াত আমি কাটিব এতিয়া আৰু নিদিওঁ আৰু কিমান জোপা গছ কটা হৈছে এতিয়ালৈকে 70ৰ পৰা 80 জোপামান গছ ইয়াতে মানে এই পৰ্চনটোত কটা হৈছে আৰু গোটেই যদি প্ৰাইভেট মাটি মিলাই কিবা 200 মান হ'ব আৰু গোটেই ষ্টেজত 5 কিলোমিটাৰৰ যিটো ষ্টেজত আৰু এতিয়া কি হৈছে তেখেতসকলে যি ধৰণে গছবিলাক কাটিছে বাৰম্বাৰ মানে আমি আপত্তি কৰাৰ পাছত মই নিজে ডিভিজনেল ফৰেষ্ট অফিচাৰক মানে মেমৰেণ্ডাম প্ৰদান কৰিছিলোঁ গছখিনি নাকাটি ট্ৰেন্সলোকেট কৰিব লাগে এনেকৈ এপ্ৰুভেলটো দিয়াই আছে কিন্তু তেখেতসকলে জাষ্ট মাত্ৰ মানে ৰেলৱেৰ মাটিৰ সীমাৰ ভিতৰত পৰাৰ কাৰণে যধে মধে সেইগুলো কোনো মানে হেৰি নকৰি ডাইৰেক্ট কাটি গৈছে আৰু এইসমূহ গছ দেখিছে যিসমূহ হয়তো প্ৰায় 8-9 বছৰমান হৈছে হয়তো ইয়াত ৰোৱা 26 বছৰ হৈছে কিন্তু এই গছজোপাও কাটি দিয়া হৈছে এলিভেটেড কৰিডৰ নামত আৰু এইসমূহ যি কাটি দিয়াৰ ফলত কিন্তু এই জৈৱ বৈচিত্ৰ্য নাইবা পৰিৱেশৰ প্ৰতি কেনেধৰণৰ ভাবুকি আহিব পাৰে নাই এতিয়া ধৰ গছ কটা মানে পৰিৱেশৰ প্ৰতিটো অলপ হেৰি হ'ব মানে যিটো বাতাবৰণ পৰিৱেশৰ যিটো মানে সুস্থ এটা যিটো পৰিৱেশ আমি কাম্য কৰোঁ সেই ক্ষেত্ৰতো এইখিনি হ'বই আৰু গৰম দিনত কি হয় এইখিনি গোটেই মানুহখিনি আহি ইয়াত মানে জিৰণি লৈছিলে কাৰণ এটা ধুনীয়া এটা ঠাণ্ডা পৰিৱেশ আছিলে আৰু একে সময়তে কি হৈছে এইখিনিত গছখিনি কটাৰ ফলত ধৰ কিছু চৰাই চিৰিকটি মানে জিৰোৱাৰ স্থল আছিলে যদিও ইয়াত মানে এনেকুৱা বাঁহ নাছিলে কোনো নেষ্টিং নাছিলে কিন্তু কিছু চৰাই চিৰিকটি যেনেকুৱা হেটুলুকা কপাৰ স্পিচ মাৰ্ভেট হওক তো এনেকুৱা ধৰণৰ চৰাই কিছুমান মানে ইয়াতে মানে হেৰি কৰিছিলে তো সেয়ে গোটেই কথাটো যেতিয়া আমি চাওঁ এটা চাইডে ধৰ যিটো হাতী বা হেৰি সংৰক্ষণৰ কাৰণে যিটো হেৰি কৰিছে ৰেলত মানে নোহোৱাৰ কাৰণে তো সেইটো আমি ৱেলকাম জনাইছোঁ কিন্তু আমাৰ আপত্তিটো আছিলে কি যধে মধে গছখিনি কাটাক লৈ আমাৰ আপত্তি আছে আৰু যি ধৰণে ধৰ কিছুমান গছ আছে আজিকালি ধৰ ইমান টেকন'লজি ওলাইছে বাহিৰা দেশত বা ভাৰতৰে বেলেগ ৰাজ্যই সেই টেকন'লজিবিলাক ইউজ কৰিছে যিহেতু মই ভাবোঁ কি অসমখন এখন যিহেতু বায়'ডাইভাৰ্চিটি হটস্পট আজি ধৰ দীপৰ বিলত কাটিছে কালি ধৰ ৰিং ৰোডৰ নামত কাটিব বা বেলেগ ডেভেলপমেণ্টৰ আমি দেখিয়ে আছোঁ খালি দীঘলী পুখুৰীটো দেখিছোঁ তো এনেকুৱা এখন মানে ডাইনামিক চৰকাৰৰ কথা কয় বা ডাইনামিক আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ কথা কয় এই সাধাৰণ যিটো টেকন'লজি যিটো সচৰাচৰ বেলেগ মানে দেশত বা বিদেশত চলি আছে তো সেই বস্তুটো আমাৰ ইয়াত আনিব নোৱাৰা কাৰণ কি কাৰণ আমি যেতিয়াই কিবা এটা ডেভেলপমেণ্টৰ এক্টিভিটিছ কৰিব যাওঁ কাৰণ ইয়াত ক'ৰবাত নকৰত গছ কটা যাব যিহেতু আমাৰ এইখন জৈৱ বৈচিত্ৰ্যৰে ভৰা গতিকে আজি আমি মানে এইটোৱে আহ্বান জনাম আপোনালোকৰ থ্ৰু দি যে মুখ্যমন্ত্ৰী মহোদয়ে এইটো কথা চিন্তা কৰক যে এই যি মানে ক্ষতি হৈ আছে এতিয়া ধৰ দীপৰ বিলত 80-100 জোপা গছ কটা যাব ক'ৰবাত 1000 জোপা যাব এনেকৈ যদি গছ কটা গৈ থাকে তো এটা জৈৱ বৈচিত্ৰ্য বা যিটো পৰিৱেশ বা পৰ্যটনতো ইয়াৰ প্ৰভাৱ পৰিব যিটো টুৰিজিমৰ কথা কৈ থাকে তো গতিকে এই কথাবিলাক আমি এতিয়া আজিতে চিন্তা নকৰোঁ অনাগত দিনতো আৰু কিমান গছ কটা যাব গতিকে আমি যেতিয়া হাতী সুৰক্ষাটোৰ কথা চিন্তা কৰোঁ তেতিয়াহ'লে আমাক এলিভেটেড কৰিডৰ লাগে কিন্তু জৈৱ বৈচিত্ৰ্য বা বাকী বেলেগ যিখিনি আমি কথাখিনি চিন্তা কৰোঁ সুস্থ পৰিৱেশৰ কথা চিন্তা কৰোঁ তেতিয়াহ'লে আমাক গছ গছনিখিনিৰো প্ৰয়োজন আছে গতিকে দুয়োটাৰ মাজত যেতিয়া ভাৰসাম্য ৰক্ষা কৰিব লাগে হয় ভাল টেকন'লজি ইউজ কৰি ধৰক অলপ যদি চিফটিং কৰিব পাৰে সেই ব্যৱস্থাটো অসমত হৈ নুঠাটো চৰকাৰৰ কাৰণে ডাঙৰ বিফলতা বহুতৰে মনত এটাই প্ৰশ্ন গছবোৰ স্থানান্তৰ কৰিব নোৱাৰিলে হয়নে ইফালে আজি মই আহিছিলোঁ ভীমা শংকৰ মন্দিৰৰ প্ৰায় আহি থাকোঁ আজিও আহিছিলোঁ আহোঁতে ৰাস্তাটো দেখা পালোঁ গছবিলাকতো উদং কৰি দিছে এফালৰ পৰা এইফালে আচলতে হাতী অহা যোৱা কৰে প্ৰায়বিলাক হাতী ইফালে দেখাই পোৱা যায় আমি আগতে আহি থাকোঁ দেখোঁ এতিয়া এই পাহাৰবিলাক চাওঁ পাহাৰৰ ওপৰতো কাটি দিছে এই নামনি অঞ্চলটো কাটিছেই মানে জীয়াই থকাৰ অৱস্থা নোহোৱা হ'ব আৰু কেইদিনমানৰ পিছত মানুহে অক্সিজেনৰ বাকচ ল'লে ঘূৰিব লাগিব মোদী ডাঙৰীয়াই এতিয়া আহ্বান কৰিছে যে বস্তু কমকৈ কিনক বা পেট্ৰল ডিজেলৰ খৰচ কমকৈ কৰক হয়তো আৰু কেইবছৰমানৰ পিছত ক'ব লাগিব যে আপোনালোকে অক্সিজেন কমকৈ লওক সেইখিনি সময়ত কিন্তু চৰকাৰে তেতিয়া ক'ব পাৰে কিবা হয়তো আঁচনি উলিয়াব কিন্তু সেই আঁচনিৰ দ্বাৰাতো মানুহ জীয়াই থাকিব নোৱাৰিব যিহেতু গছেই নাথাকিব মানুহ ক'ৰ পৰা জীয়াই থাকিব গছে আমাক প্ৰাণ দি আছে বৰ্তমান গতিকে প্ৰাণীয়ে যদি অক্সিজেনৰ কাৰণে হাহাকাৰ কৰে তেতিয়াহ'লে আৰু এই পৃথিৱীত আৰু ধ্বংস হ'বলৈ বেছি নালাগিব দুখ লাগিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ আটাইতকৈ কয় যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ অতিকৈ তীক্ষ্ণ বুদ্ধিসম্পন্ন মেধাসম্পন্ন ইমান দক্ষপূৰ্ণ আমাৰ এজন মন্ত্ৰী পাইছিলোঁ কিন্তু মন্ত্ৰীজনে কিয় বাৰু চিন্তা নকৰিলে বুজি নাপালোঁ গছবিলাক হয়তো উঠাই নি কিনে বেলেগ জেগাতো ৰোপণ কৰিব পাৰিলে হয় বহুতখিনি জেগা আছে এতিয়া এইফালে দেখিছোঁ পাহাৰ কাটি হাইৱে বনোৱাৰ নামত পাহাৰ কাটি তাত লৈ গ'ল সেই পাহাৰ জেগাত থকাখিনি খালী হৈ আছে তাতো ৰুব পাৰিলে হয়
ৰোপণ কৰিব পাৰিলে হয়। সেইবোৰ নকৰি কাটি মেলি এইবিলাক চব বিকি দিছে। কালি ক'ৰবাত নিউজত দেখা পালোঁ কোনোবাই নি আছে ঘৰত খৰি খাব বোলে। এইবিলাক বেয়া কথা হৈছে। চৰকাৰে কৰিব পাৰে কিছুমান কাম। পিছে স্থানান্তৰ কৰিলেও গছলৈ কিমান মৰম এইখন চৰকাৰৰ। তাৰেই যেন অন্য এক উদাহৰণ দীঘলী পুখুৰীৰ সেই গছ কেইজোপা, যি কেইজোপা গছে দীঘলী পুখুৰীৰ পাৰত নিজৰ ল'ৰা ছোৱালী বা মা দেউতাক এৰি আজি লাচিত ঘাটত এনেদৰে শুকান জকাটো হৈ ৰ'ব লগা হৈছে। যত্ন ল'লে জীয়ালে হয়। যত্ন লৈ গাঁতাটো খানি পুতি দিছে, বাছ একো নাই। কেনেকৈ হ'ব? এটা বা দুটা জীয়াব পাৰে, তাতকৈ বাকীবিলাক সেই 15টা নে 20টা আছে মৰি গ'ল। খৰি হ'ব, বিহাৰীয়ে লৈ যাব খৰি খাব। আনফালে যদি চাওঁ, বিগত বৰ্ষত 2025 বৰ্ষত যিসমূহ দীঘলী পুখুৰীৰ পৰা লাচিত ঘাটলৈ যিসমূহ গছ স্থানান্তৰ কৰা হৈছিল, সেই গছসমূহৰ প্ৰতি এই চৰকাৰখনৰ কিমান মৰম, নাইবা সেই যি স্থানান্তৰ কৰিলে সেই স্থানান্তৰ কৰাৰ পিছত কেনেধৰণৰ গা এৰা দিছে এই গছকেইজোপালৈ, সেয়া হয়তো আপোনালোকে দেখিয়ে অনুভৱ কৰিছে। আপোনালোকক মই গুৰিৰ পৰা সম্পূৰ্ণ অংশ যি গা গছৰ, সেই গছৰ যি গা গছ অংশ, সেই গোটেই সম্পূৰ্ণভাৱে দেখাইছোঁ। ইয়াত এনেধৰণৰ প্ৰায় এই স্থানত দীঘলী পুখুৰীৰ প্ৰায় 2টা স্থানত আছে, ক্ষমা কৰিব, দীঘলী পুখুৰী নহয়, লাচিত ঘাটত যিসমূহ 2টা ঠাইত স্থানান্তৰ কৰা হৈছিল, এয়া লাচিত ঘাটৰ আন এটা স্থান। এয়া স্থানটোত প্ৰায় 20-25 জোপা গছ এনেধৰণৰ ইয়াত লৈ অহা হৈছিল দীঘলী পুখুৰীৰ পৰা ইয়াত। কিন্তু ইয়াৰ অৱস্থা দেখিলে সেয়া আপোনালোকৰো মনত পুতৌ জাগিব, কিয়নো এই গা গছৰ অংশ দেখিলে হয়তো আপোনাৰ মনতো প্ৰশ্ন উদয় হ'ব যে এই গছজোপা ভৱিষ্যতে জীয়াই থকাৰ সম্ভাৱনা কিমান। কিয়নো এনেধৰণৰ বহুকেইটা গছ আছে, কিছু কিছু অংশত পাত মেলিছে হয় ঠিকেই, কিন্তু যেনেকুৱা ধৰণৰ যি সময়ত এই গছকেইজোপাই ফলে ফুলে ডালে পাতে ভৰিব লাগিছিল, কিন্তু এতিয়াও সেই শুকান এটা জকাৰ দৰে, শুকান কংকালৰ দৰেই এনেধৰণৰ মৰহি ৰ'দত থিয় হৈ থাকিব লগা হৈছে লাচিত ঘাটত। এনেধৰণৰ প্ৰায় বহুকেইটা এনেধৰণৰ গছৰ অংশ আছে, যি দীঘলী পুখুৰীৰ পৰা লাচিত ঘাটলৈ অনা হৈছিল। সেই গছকেইজোপা এতিয়া বৰ্তমান এনেধৰণৰ আপোনালোকে হয়তো দেখিয়ে অনুভৱ কৰিব পাৰিছে যে ইয়াৰ যিসমূহ অংশ, এই গছৰ যি ডালৰ অংশ, সেয়া সম্পূৰ্ণৰূপে শুকাই গৈছে, মৰহি গৈছে। ইয়াৰ হয়তো জীয়াই থকাৰ সম্ভাৱনা খুবেই কম। সেয়েহে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে এই চৰকাৰখনৰ এই গছ কেইজোপালৈ কিমান দৰদ বা কিমান মৰম, সেয়া হয়তো এই ছবিয়ে স্বতঃস্ফূৰ্তভাৱে উদঙাই দিছে। সেয়া আচল তাৰ যি প্ৰকৃত ৰূপ। আৰু আছে এনেধৰণৰ কিছু অংশত আমি সৌফালে যদি দেখাব বিচাৰোঁ, সেইফালে কিন্তু কিছু গছত পাত ধৰিছে, আৰু কিছু অংশত কিন্তু দেখিছে প্ৰায়কেইটা গছতেই কিন্তু কোনো ধৰণৰ পাত মেলা দেখা পোৱা নাই, নাইবা ভৱিষ্যতে যেন তাত পাত মেলিব, সেয়াও এটা বহুত ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। সেয়েহে এতিয়া এই সময়ত কিন্তু যিহেতু বৈজ্ঞানিক পদ্ধতিৰে স্থানান্তৰ কৰিছিলে এইখন চৰকাৰে দীঘলী পুখুৰীৰ যিসমূহ গছ আছিলে, সেই গছসমূহ স্থানান্তৰ কৰিছে যদিও এই চৰকাৰখনৰ কিমান মৰম, কিমান দৰদ এই গছকেইজোপালে, সেয়াহে এতিয়া তাক লৈ ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। কিমান সম্ভাৱনা আছে জীয়াই থকাৰ এইকেইজোপা গছ? এইকেইটা গছ জীয়াই নাথাকে, খৰি হ'ব। মানুহে কেইদিনমান পিছত লৈ যায় খৰি কাটিব, কিন্তু দুটা জীয়াব পাৰে। কিন্তু গাছ আমাক লাগে, গাছ থাকিলে মানুহ থাকিব, প্ৰাণী থাকিব, মানুহ থাকিব, সকলো জীৱ জন্তু, ভাল বতাহ পাম, আমি বিশুদ্ধ বায়ু পাম। যদি গাছে নাথাকে মানুহৰ বেমাৰ হ'ব, দুনিয়াভৰৰ পলিউশ্যন হ'ব। সেইটো চৰকাৰেও জানিব লাগে কোনফালে কি দিলে বেছি ভাল হয়। নদীৰ কিনাৰত এইকেইটাতো নহ'ব, সেইটো জীয়াই নাথাকে। সেইটোৱে আৰু মোৰ ক'বলগীয়া কথা। মানে গছকেইজোপা ইয়ালৈ আনিয়ে সম্পূৰ্ণ দায়িত্ব সামৰি দিলে নেকি? চৰকাৰে সামৰিছে। যদি যত্ন ল'লে জীয়ালে হয়। যত্ন লৈ গাঁতাটো খানি পুতি দিছে, বাছ একো নাই। কেনেকৈ হ'ব? এটা বা দুটা জীয়াব পাৰে, তাতকৈ বাকীবিলাক সেই 15টা নে 20টা আছে মৰি গ'ল। খৰি হ'ব, বিহাৰীয়ে লৈ যাব খৰি খাব। আমাৰ একো নাই। এইজোপা হ'ল শিশু নহ'লে চেগুন হয়, দামী গছ। ভাল লাগিলে হয় জীয়ালে, আমাৰো বাতাবৰণবিলাক ভাল হ'লে, পলিউশ্যন মুক্ত গুৱাহাটী হ'লে হয়। গাছ যদি কাটি ৰাখে
আমাৰ আৰু কিনো হ'ব। এতিয়া সেই একে কাৰ্যই কিন্তু দীপৰ বিলতো কৰিছে, বহুকেইটা গছ কাটি নাই দিছে। নাই নাই, এইটো বেয়া কথা। যদি এটা কাটে 100টা ৰুব লাগে নিয়ম মতে। সেইটো আমাৰ আগৰ আজু ককাহঁতে এটা গাছ কাটিলে 4-5টা লগাইছিল বাৰীৰ পিছফালে। আজিকালি কাটি কেনে পেলাই দিয়ে। সেইটো নহয় হয়নে নহয়? চিন্তা কৰক, ৰাইজেও চিন্তা কৰক। ইয়াৰ প্ৰভাৱটো নাইবা ইয়াৰ যিটো আগন্তুক দিনৰ প্ৰভাৱটো আমাৰ গুৱাহাটীবাসীয়ে সেইখিনি প্ৰভাৱটো পাবনে? পাব। পলিউশ্যন হৈ আছে, মানুহৰ বেমাৰ হৈ আছে, ভাল বায়ু পোৱা নাই, খালি লেতেৰা বায়ু, বালু, পলিউশ্যন, মানুহৰ TB হৈছে, এজমেটিক ট্ৰাবল হৈছে, আনকি নানা ধৰণৰ বেমাৰ হৈছে। এইটোতো জানেই, সকলোৱে জানে, আৰু মই ক'বলগীয়া নাই। কি আহ্বান জনাব চৰকাৰলৈ? চৰকাৰলৈকে 2টা গাছ কাটিলে 200টা ৰুব লাগে, 2টা কাটিলে 200 ৰুব লাগে। যদি 50টা কাটে 5000 ৰুব লাগে, ভাল গছ। জুবিন গাৰ্গ জীয়াই থকাহেঁতেন আজি গছ কেইজোপা জীয়াই থাকিলহেঁতেন। তেখেতে এইটো কৈছিল, মই আটাইতকৈ বিশ্বাস কৰোঁ গছক। মই আটাইতকৈ বিশ্বাস কৰোঁ গছক, দ্য নেচাৰ, আটাইতকৈ পাৱাৰফুল ফ'ৰ্চ। আৰু সেইকাৰণে নেচাৰটো জীয়াই ৰখাটো, মই নেচাৰৰ পৰা পাৱাৰ লওঁ, সেইকাৰণে গছৰ লগত কথা পাতোঁ, গছৰ লগত থাকোঁ। দীপৰ বিলত এলিভেটেড কৰিডৰ নিৰ্মাণৰ বাবে শ গছ কটাৰ ফলত সেই পৰিৱেশত কি প্ৰভাৱ পৰিব বা গছ কেইজোপা স্থানান্তৰিত কৰিব পৰা নগ'ল হয় নেকি, তাৰ সন্দৰ্ভত পৰিৱেশ কৰ্মী মুবিনা আখতাৰে কি কয় শুনক। দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্য আৰু গড়ভাঙাৰ মাজেদি যোৱা ৰেলৰ আলিত আমি দেখিছোঁ বিগত সময়ত বহুকেইটা হাতীৰ ৰেলৰ খুন্দাত মৃত্যু হৈছে, আৰু সেইবাবেই এতিয়া ৰেলৱেজে তাত এটা আণ্ডাৰপাছ নিৰ্মাণ কৰিব লৈছে, যাতে সুকলমে হস্তীয়ে এই দুই পাৰে অহা যোৱা কৰিব পাৰে। কিন্তু সেইটো কৰিব যাওঁতে সেই অঞ্চলটোত আমি দেখিছোঁ বহুখিনি গছ কটা হৈছে, আৰু সেই কথাটোৱে স্বাভাৱিকতে এটা চাৰিওফালে এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এতিয়া কথাটো হ'ল যে যেতিয়া ৰেলৱেক এই প্ৰস্তাৱ দিয়া হৈছিল এটা আণ্ডাৰপাছৰ বাবে, বা ৰেলৱে নিজে এই প্ৰস্তাৱ যেতিয়া গ্ৰহণ কৰিছিল, তেতিয়া তেওঁলোকে নিশ্চয় এই প্ৰস্তাৱটো অসমৰ ৰাজ্যিক যি বন্যপ্ৰাণী উপদেষ্টা পৰিষদ আছে তেওঁলোকলৈও পঠাইছিল, আৰু তাত সেই উপদেষ্টা পৰিষদত যথেষ্ট কেইজন আমাৰ বন্যপ্ৰাণী বিশেষজ্ঞ আছে। তেওঁলোকে নিশ্চিতভাৱে তাত ইম্পেক্ট ষ্টাডিৰ কথা হয়তো কৈছে, কিন্তু সেই ইম্পেক্ট ষ্টাডি হৈছেনে নাই সেইটো আমি নাজানো। কাৰণ যদি ইম্পেক্ট ষ্টাডিৰ কথা কৈছিল, তেওঁলোকে নিশ্চিতভাৱে ইমান গছ কটাৰ কথা নিশ্চিতভাৱে পৰামৰ্শ কেতিয়াও নিদিয়ে। একে সময়তে দীপৰ বিল ৱেটলেণ্ড অথৰিটিও আছে, তেওঁলোকেও এই বিষয়টোত তেওঁলোকৰ কি পৰামৰ্শ আছিল আমি নাজানো এতিয়ালৈকে। আৰু আমি যেতিয়া স্থানীয় লোকক সোধা পোছা কৰিছিলোঁ, তেওঁলোকে কৈছিল যে ৰেলৱেৰ পৰা আমি যিটো প্ৰপ'জেল দেখিছিলোঁ, সেই প্ৰপ'জেলত 85 জোপা গছ কটাৰ কথা আছিল, কিন্তু আমি এতিয়া দেখিছোঁ যে প্ৰায় শতাধিকৰ ওপৰ গছ কাটিবৰ বাবে তেওঁলোক আগবাঢ়িছে। এইটো সাংঘাতিক কথা, কাৰণ একোটা স্থানত আপোনাৰ যেতিয়া এজোপা গছেই কটা হয়, সেই স্থানত সেই গছজোপাৰ অবিহনে কেনেকুৱা ধৰণৰ এটা ইম্পেক্ট হয় আমি সকলোৱে দেখিছোঁ। এনে স্থলত এজোপা, দুজোপা, 3জোপা নহয়, প্ৰায় অৰ্ধ শতাধিক গছ ইতিমধ্যেই কটা হৈছে আৰু কাটিবলৈ গৈ আছে। গতিকে ই ডেফিনেটলি সেই অঞ্চলটো দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্য বা গড়ভাঙা ইমান এটা জৈৱ বৈচিত্ৰ্যত সমৃদ্ধিশালী অঞ্চল, তাত কেনেকুৱা ধৰণৰ এটা ইম্পেক্ট পেলাব সি সহজে অনুমেয়। তাৰ লগতে ক্লাইমেটিক কণ্ডিশ্যন যিটো ৰেগুলেট কৰি থাকে গছবোৰে, সেই ৰেগুলেশ্যনতো বাধা আহিব। গতিকে এই গোটেই কথাবোৰ চালি জাৰি চাইহে আচলতে এই প্ৰস্তাৱটো অগ্ৰসৰ হ'ব লাগিছিল, কিন্তু আমাৰ লাগিছে সেই ইমানবোৰ কথাত গুৰুত্ব দিয়া হোৱা নাই। এতিয়া কথাটো হ'ল যে আৰু এটা কথা, সেইটো খুব দৰকাৰী কথা, যেতিয়াই আমি দেখিছোঁ উন্নয়নৰ কথা কোৱা হয়, উন্নয়নৰ ফাৰ্ষ্ট কেজুৱেলিটি হয় আমাৰ বৃক্ষসমূহ, ৰাস্তাৰ দুই কাষে থকা বৃক্ষ, বা এনেকুৱা আমি দেখিছোঁ যে লাখ গছ আমাৰ বিগত কেইবছৰত কাটি পেলোৱা হ'ল অসমৰ বিভিন্ন প্ৰান্তত। এতিয়াও দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্য এখন প্ৰটেক্টেড এৰিয়া, তাতেই ঘটনাটো ঘটিছে। গতিকে যিবোৰ প্ৰটেক্টেড নহয়, যিবোৰ এৰিয়া, তাত কেনেকুৱা ঘটনা হ'ব আপোনালোকে সহজে এইটো গমি চাব পাৰে। কিন্তু কথাটো হ'ল যে এতিয়া বহুতেই কৈ আছে তাৰ পৰা যিবোৰ গছ কাটিলে সেই গছবোৰক স্থানান্তৰিত কৰিব পৰা নগ'লহেঁতেন নেকি, যিদৰে আমি দীঘলী পুখুৰীৰ পাৰত কৰিছিলোঁ। সেইটো হয়, সেইটো কৰিব পৰা গ'লহেঁতেন, গছজোপা কাটি পেলোৱাতকৈ সেইজোপা গছ, কিন্তু কিমান ডাঙৰ গছ তাৰ পৰা স্থানান্তৰ কৰিব পাৰিব নোৱাৰিব সেইবোৰ কথা আহে।
গতিকে যিবোৰ পৰা যায় সেইখিনি হয়তো স্থানান্তৰিত কৰাটো খুব দৰকাৰী কথা। কিন্তু একে সময়ত এই কথাটো আহে যে আমি তাৰ পৰা গছখিনি স্থানান্তৰিত কৰিলোঁ, কিন্তু সেই অঞ্চলত যিটো ইম্পেক্ট হ'ব, আমি সেই স্থানান্তৰিত কৰা গছখিনি বেলেগ স্থানত নি ৰুলে সেই একেটা মানে তাৰ সেই ইম্পেক্টটোৰ কোনো হিনডেৰি নহয়। গতিকে সেই অঞ্চলত যিটো অঞ্চলত গছ কটা হৈছে সেই অঞ্চলটোতে আমি আচলতে আকৌ গছ ৰুব লাগিব। আৰু এই কামটো যেতিয়া গছ আমি কাটিম, ধৰি লওক 10জোপা গছ কাটিম, আমি 20টা গছৰ পুলি আগতেই ৰুব লাগে। সেই কামটো নকৰাকৈ আমি এফালৰ পৰা গছ কাটি গৈছোঁ। মই ভাবোঁ যে আমাৰ মানে খুব মায়পিক আমাৰ যে ভিজনবোৰ সেইটোৰে পৰিচয় দিছে। গতিকে এতিয়াও আমি বন বিভাগ আৰু আমাৰ ৰেলৱেজক অনুৰোধ কৰিম তেওঁলোকে যাতে ইয়াতকৈ বেছি গছ কাটিবলৈ আগ নাবাঢ়ে আৰু তাৰ লগতে তেওঁলোকে অতি শীঘ্ৰে সেই অঞ্চলটোত বৃক্ষৰোপণৰ বাবে যুঁজা কৰক। ঠিকেই, অক্সিজেন নাথাকিলে আঁচনিলৈ জানো মানুহ জীয়াই থাকিব পাৰি? উন্নয়নৰ নামত প্ৰকৃতিক এফালৰ পৰা ধ্বংস কৰা কাৰ্যৰ ফল ভুগিব লাগিব নেকি সাধাৰণ জনতাই? এনেদৰে উন্নয়ন আপুনি বিচাৰিবনে? শেষত কওঁ, গছক ৰক্ষা কৰক, প্ৰকৃতিক ৰক্ষা কৰক, জীৱকুলক জীয়াই থকাৰ অধিকাৰ দিয়ক। ভিডিঅ' জাৰ্নেলিষ্ট ৰিচাৰ্ড বৰ্মনৰ সহযোগত মৃন্ময় বড়োৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।